Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত গণিত দশম শ্ৰেণীৰ পাঠ্যপুথি ইয়াৰে মই স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জিঅমেট্ৰি এই সম্পৰ্কে আলোচনা কৰিম। লগতে তোমালোকৰ অনুশীলনী যিটো আছে এক্সাৰসাইজ সেই এক্সাৰসাইজ 7.1 ইয়াৰে প্ৰতিটো অংক মই ধুনীয়াকৈ সমাধান কৰি দিম। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব, অলি মন দি চাবা আৰু শুনিবা। প্ৰথম কুৱেশ্যনটো আছে তোমালোকৰ তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। ইয়াত চাবা, ইয়াতে দিয়া আছে। প্ৰথমতে এইটো অংকটো কৰাৰ আগতে মই তোমালোকৰ এটা কথা বুজাম যে এক্স অক্ষ আৰু ৱাই অক্ষ এই পি আৰু কিউ বা এনেকুৱা দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে। তাৰে যেটা ফৰ্মুলা আছে যে পি কিউ ইকুৱেল টু ৰুট অভাৰ x2 - x1 হোল স্কোৱাৰ ইয়াত আছে প্লাছ y2 - y1 হোল স্কোৱাৰ। কিন্তু তোমালোকে x1টো ইফালে দিব পাৰা, x2টো ইফালে দিব পাৰা। গতিকে পি কিউ ইকুৱেল টু ৰুট অভাৰ x1 - x2 হোল স্কোৱাৰ প্লাছ y1 - y2 হোল স্কোৱাৰ এনেকৈ তোমালোকে লিখিব পাৰিবা। এইটো নিশ্চয় মনত ৰাখিব লাগিব। আৰু এটা কথা আছে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব। মই যিকোনো বিন্দু পি ধৰি লৈছোঁ। চ' মূল বিন্দু হ'ল অ', এইটো পি বিন্দু। ইয়াৰ দূৰত্ব কি হ'ব? অ' পি ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ বা ৰুট অভাৰ y স্কোৱাৰ প্লাছ x স্কোৱাৰ। এইখিনি জনাৰ পিছত তোমালোকে নিশ্চয় অনুশীলনীৰ অংকবিলাক কৰিব পাৰিবা 7.1-ৰ। চাবা নাম্বাৰ 1, কুৱেশ্যন নম্বৰ 1, মই দুটা বিন্দু ধৰি লৈছোঁ। এইটো তোমালোকৰ অনুশীলনীত আছে যে মই পি বিন্দু ধৰি লৈছোঁ আৰু কিউ বিন্দু ধৰি লৈছোঁ। চ' পি কিউ ইকুৱেল টু এই ফৰ্মুলা তোমালোকে মনত নিশ্চয় আছে ৰুট অভাৰ x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ইয়াত চাবা তোমালোকে এইখিনি হ'ল x2 y2, এইটো হ'ল x1 y1। গতিকে x2ৰ ঠাইত মই কি লিখিলোঁ? 4 লিখিলোঁ মাইনাছ x1ৰ ঠাইত মই কি লিখিলোঁ? 2 লিখিলোঁ হোল স্কোৱাৰ প্লাছ y2 - y1, y2 হ'ল 1 মাইনাছ y1 হ'ল 3, গতিকে 1 - 3 হোল স্কোৱাৰ ইকুৱেল টু ৰুট অভাৰ ইয়াত 4ৰ পৰা 2 গ'লে 2 থাকে হোল স্কোৱাৰ প্লাছ ইয়াত থাকিব 1 - 3 - 2 স্কোৱাৰ, ইয়াত থাকিব 4, 2 স্কোৱাৰ ইকুৱেল টু 4 প্লাছ এইটো যদি যুগ্ম সংখ্যা থাকে সূচক তেতিয়াহ'লে মাইনাছবিলাক প্লাছ হৈ যায়। গতিকে ইয়াত কি হ'ব? 2 × 4 = 4 হৈ গ'ল। ৰুট অভাৰ 4 + 4 8, এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4 × 2, 4ৰ বৰ্গমূল 2 আৰু ৰুট 2 থাকি গ'ল। ঠিক তেনেকৈ তোমালোকৰ 2 নম্বৰ অংকটো চাবা। তোমালোকে 1 নম্বৰ অংকটো নিশ্চয় ক্লিয়াৰ হৈছে। 2 নম্বৰ চাবা, মই পি কিউ ধৰিছোঁ। এইটো পি কিউ ইকুৱেল টু ৰুট অভাৰ x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। মই ফৰ্মুলা আকৌ লিখিছোঁ। তেনেকৈ চাবা, এতিয়া x2 হ'ল -1 লিখিছোঁ মাইনাছ x1 এইটো লিখিছোঁ হোল স্কোৱাৰ প্লাছ y2 হ'ল এইটো মাইনাছ y1 7 স্কোৱাৰ হোল স্কোৱাৰ। চাবা -1 প্লাছ এইটো হ'ল -4 থাকিব। ইয়াত কি হ'ব? 4 স্কোৱাৰ, ইয়াত থাকিব এই যুগ্ম সংখ্যা থাকিলে মাইনাছবিলাক প্লাছ হৈ যায় 16 হৈ গ'ল। তো 16 + 16 ৰুট অভাৰ 16 + 16 ইকুৱেল টু ৰুট অভাৰ 32ক আমি এনেকৈ লিখিব পাৰোঁ 16 × 2, 16ৰ বৰ্গমূল 4 আৰু 2 ৰুট 2 থাকি গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে আৰু এটা 1ৰ আৰু এটা আছে, এইটো 3 নম্বৰটো। ইয়াতো মই কি কৰিছোঁ? পি আৰু কিউ ধৰি লৈছোঁ। ইয়াত চাবা আকৌ ফৰ্মুলা মই লিখিছোঁ ৰুট অভাৰ x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। এইটো হ'ল x2 y2, x1 y1। গতিকে আমি কি লিখিলোঁ? x2 এই -1 -a মাইনাছ x1 এইটো হোল স্কোৱাৰ প্লাছ এইটো আমাৰ কি হ'ব? y2 কি আছে? -b আছে আৰু মাইনাছ আৰু y1 কি আছে? b আছে, হৈ গ'ল। গতিকে মাইনাছে হোল স্কোৱাৰ -b হোল স্কোৱাৰ। গতিকে মাইনাছে -2a হৈ গ'ল, এইটো -2b হৈ গ'ল। ইয়াত চাবা কি হ'ব? যুগ্ম সংখ্যা আছে সূচক, সেইকাৰণে ইয়াত মাইনাছ নাথাকে। 2 × 4 a স্কোৱাৰ থাকি গ'ল। ইয়াত যুগ্ম সংখ্যা আছে, মাইনাছ নাথাকে, 2 × 4 b স্কোৱাৰ হৈ গ'ল। গতিকে 4 আমাৰ কমন হৈ গ'ল, কমন। গতিকে 4ৰ বৰ্গমূল 2 আৰু এইটো বৰ্গমূল আমি ওলাব নোৱাৰোঁ কাৰণে এনেকৈ থৈ দিলোঁ। নিশ্চয় তোমাৰ ক্লিয়াৰ আছে।
ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।